মাছ সব উপঙি আছে। আপোনালোকে আজি দেখিছে আমি কৃষিজীৱী আৰু মৎস্য পালন কৰি আমি চলাই থকা এটা দুখীয়া পৰিয়াল। আৰু অলপ দিনৰ আগতে মোৰ ওপৰতো প্ৰাণে মৰাৰ ভাবুকি দিছিল। যোৱাকালি সেইটো তেহেঁতে ভাইৰেল কৰিছে। তাৰপিছত মই ফেচবুক লাইভত আহিছিলোঁ, সকলোকে মই বুজাই দিছিলোঁ কি হৈছিল। আৰু যোৱা ৰাতি যি মোৰ উদ্দাত্ত ভাষণবিলাক যিমানেই বেছি হৈছে সিমানেই আমাৰ পৰিয়াল আৰু মোক বেছিকে বাছি লৈছে। আৰু এনেদৰে ৰাজনীতি কৰে নেকি? এইটো ৰাজনীতি হ'ল নেকি? পুখুৰীৰ মাছকেইটাই কাৰ কি হানি কৰিছিলে? পুখুৰীৰ মাছে কাক হানি কৰিছে? আজি বহুত বছৰ ধৰি ইয়াতে লাগি আমাৰ পৰিয়ালে খলিহৈ হওক মাছৰ দানা হওক দি থাকে আৰু এনেদৰেই আমি চলি থাকো। কিন্তু আৰু এইটো পুখুৰীত সকলো ৰাইজ আছে, ৰাইজে কৈছে যে পুখুৰীত আজিলৈকে এটা মাছো নমৰে। ইমান চাফা পুখুৰী এইটো, মন্দিৰৰ ফিচাৰী, সৌভাগ্য মাধৱ দেৱালয়ৰ ফিচাৰী। আৰু আমি সৌভাগ্য মাধৱ দেৱালয়কে দিছো মাধৱ চাব যি হৈছে। কিন্তু বেয়া লাগিছে যে এইটো ৰাজনীতি হ'ল নেকি? এইটো ৰাজনীতি কৰিছে নেকি? মই মোৰ ওপৰত, আমাৰ পৰিয়ালটোৰ ওপৰত এইকাৰণেই যে মই কলিয়াবৰৰ সমৰ্থিত প্ৰাৰ্থী জিতেন গড়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি আছো আজি বহুত মাহৰ পৰাই। আৰু এতিয়া নিৰ্বাচন যিমান ওচৰ চাপি আহিছে, আমাৰ প্ৰচাৰো সিমান তুংগত হৈছে। বিভিন্ন ধৰণৰ নিৰ্বাচনী সভাত আমাক দেখিছে আপোনালোকে। আৰু উপায় নাপায় আমাৰ মৃত্যু ভাবুকি দিছে, পুখুৰীৰ বিহ দি মাছ মাৰিছে আৰু কি কৰে। গতিকে আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই কৈ থৈছো, এইকেইটা দিনত আৰু চাগে কিবা কিবি আমাৰ ওপৰত বা মোৰ ওপৰত, আমাৰ পৰিয়ালৰ ওপৰত সিহঁতে কৰিব। গতিকে আপোনালোকে গোটেইটো চাব। কি কৈছে? আৰক্ষী কাষ চপা নাই, আৰক্ষী কাষ চপা নাই। ৰাতি এতিয়া হৈছে, মই ইয়াতে আছো, আজি হৈছে। কিন্তু আৰক্ষী থানাত এজাহাৰ এখন দিম, কিন্তু কাৰ ওপৰত দিম সেইটোৱে কথা। কিন্তু যোৱা অলপ দিনৰ আগতে আমাৰ জিতেন গড়ৰ সম্পৰ্কীয় দাদা মহেন্দ্ৰ গড়ৰ ঘৰত গৈ তেহেঁতৰ এজন গুণ্ডা প্ৰকৃতিৰ ল'ৰাই গৈ পিতেকসকলে আছিল। মহেন্দ্ৰ গড় ৰাতি নিৰ্বাচনী প্ৰচাৰত আছিলে আৰু 11:30 বজাত ৰাতি তোৰ বাপেৰক মাৰি পেলাম, তোৰ বাপেৰ বাগানীয়া হয়, আমাৰ ইয়াত কিয় থাকিবহি লাগিব, সেয়া কথা কৈ মহেন্দ্ৰ গড়ক কাটি কাটি কলগত পেলাই দিম বুলি কৈছিল। আৰু তেতিয়াই আমি সকলোখিনি গৈ কলিয়াবৰ থানাত এজাহাৰ দিছিলো ল'ৰাটোৰ ওপৰত। এটা একদম সঁচা ঘটনা। আৰু এই ল'ৰাটোক দুদিনমান পুলিচ আহিলে, তাৰপিছত পুলিচে তাক নাই দেখা বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ এজাহাৰ দিনো কি হব? গতিকে ভগৱানক দিছো, ভগৱানে চাব। সকলোৱে মাধৱ থানৰ ফিচাৰী আৰু মাধৱ প্ৰভুকে আমি দিছো। আমাৰ ইয়াত এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটি আছে। এতিয়া লাওখোৱা চাইডে বা টুবুকি জাৰণিৰ ফালে আমি দেখিছো আমাৰ বিভিন্ন অফিচ দিন দুপৰতে আহি পেলাই মানে আমাৰ অফিচবিলাক ভাঙিছে, বা আমাৰ যিখিনি পোষ্টাৰ বেনাৰ আছে সকলো পোষ্টাৰ বেনাৰবিলাক দিন দুপৰতে ফালিছে। মানে ইমানখিনি গুণ্ডাৰাজ কলিয়াবৰত কেতিয়াও হোৱা নাইকিয়া। বহুত মানুহে কয় চাওক, আমি প্ৰতিটো দল সংগঠনক আমি সন্মান কৰো যদিও বিৰোধী। এতিয়া অসম গণ পৰিষদ দল নে অসম গুণ্ডা পৰিষদ দল, অকণমান ভাবিবলৈ মানে আমি বাধ্য হৈছো। কিহৰ কাৰণে দিন দুপৰতে পোষ্টাৰ ফালিব? পোষ্টাৰ ফলা অধিকাৰ কাৰ আছে? আমাৰ কাৰো কি মৌলিক অধিকাৰ নাই নেকি? আৰু যিখিনি এইটো কাম কৰি আছে কাৰ সাহসত কৰি আছে? আমাৰ মানুহেতো সেইখিনি কাম কৰা নাই, কাৰোতো বেনাৰ পোষ্টাৰ ফলা নাই। মানুহৰ ঘৰত আহি পেলাই ধমকি দি আহি অৰুণোদয় কাটি দিম, কিবা আপোনাৰ 25,000 টকা গোটত আহিব সেইবিলাক কাটি দিম, তেনেকুৱা ধৰণৰ কামবিলাক কিয় কৰিছে? এইটো ৰাজনীতি নেকি? আজি মই সুধিছো কেশৱ মহন্ত ডাঙৰীয়া, কি আপুনি সঁচাই কাটি দিব নেকি কোনোবাই আপোনাক ভোট নিদিলে বুলি? এনেকুৱা কিবা কথা আছে? নেজানো, হয়তো আপোনাৰ দল সংগত, আপোনাৰ দলত জড়িত থকা বহুত মানুহে ধমকি দিছে আৰু আমি প্ৰমাণ সহকাৰে ক'ব পাৰো যে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। সাধাৰণ জনতাক আপুনি সিমানখিনিও শিক্ষা দিব পৰা নাই যে কোনো মানুহে মানে কাৰো এনেকে বস্তুবিলাক কাটিব নোৱাৰে। মানুহখিনি ইমানেই নিৰক্ষৰ হৈ আছে ইয়াত। আজি পুখুৰী যিটো মাছ মাৰিছে সেইটো আপোনালোকে সেইটোৱে সন্দেহ কৰে? সন্দেহ হ'বই, 100% সন্দেহ কৰো। কি কৰা নাই কি? তেওঁলোকে কি কৰা নাই? মানুহক গৈ যদি অৰুণোদয় কাটি দিম বুলি ধমকি দিব পাৰে,
এতিয়া তেওঁলোকৰ কাৰণে কোনেও নেদেখাকে পুখুৰীত মাছ মাৰি পেলাই প্ৰতিশোধ ল'ব পৰাটো একেবাৰে স্বাভাৱিক কথা তেওঁলোকৰ বাবে।